শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী ছুইফ্ট ডিজায়াৰে খুন্দিয়াই ভাঙিলে মন্দিৰৰ গেট। শিৱসাগৰৰ কালী মন্দিৰ পথস্থিত কালী মন্দিৰৰ গেট ভাঙি বাহনখনে খুন্দা মাৰিলে মন্দিৰৰ ভিতৰত থকা এজোপা বৃহৎ গছত। বৃহৎ ক্ষতিৰ পৰা কথমপি ৰক্ষা মন্দিৰটো। বাহনখনৰ গতিবেগ ইমানেই তীব্ৰ আছিল যে বন্ধ হৈ থকা মন্দিৰৰ গেটত খুন্দা মাৰি বাহনখন বহু দূৰত ছিটিকি পৰে। মন্দিৰত খুন্দিওৱাৰ পূৰ্বে বাহনখনে মানুহ খুন্দিয়াই আহিছিল। বাহনখনৰ পৰা সুৰাৰ বটল উদ্ধাৰ, যুৱকজনে মদ্যপান কৰাৰ সন্দেহ। বাহনখন চলাই অহা যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত যুৱকজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমানলৈকে যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মিটিং আছিলে আমাৰ পূজা হৈ 6:30মান বজাত মিটিং হওঁতে 7টামান বাজিছে। এটা মিটিং আমাৰ শেষ হ'ল সম্পূৰ্ণ। শেষ হোৱাৰ পিছত আমি কেইজনমান মানুহে ইয়াতে মানে কথা পাতি আছিলোঁ। 15জনমান মন্দিৰৰ সদস্য কথা পাতি আছিলোঁ। তাৰপৰা চাহ খাবৰ কাৰণে আমি ভিতৰলৈ গ'লোঁ। মন্দিৰৰ গেট বন্ধই হৈ আছিলে। তাৰপৰা এনেকুৱা এটা বিকট আৱাজ শব্দ মানে হ'ল, মানে আমি ভাবিছোঁ ধুমুহা আহিছে নহ'লে ট্ৰেন্সফৰ্মাৰ ফুটিছে। তাৰপৰা ওলাই আহিছোঁ, দেখিছোঁ গাড়ীখন মানে মন্দিৰৰ যিটো মানে বকুলজোপা যিখন ৱাল আছিলে ৰাউণ্ডটো ভাঙি মানে চিৰাচিৰি হৈছে। মানুহ যে ভিতৰত আছে আমি এতিয়া গম পোৱা নাই। আৰু গেট গৈ উফৰি গৈ মানে আমাৰ ছাইডতে এটা শিৱ মন্দিৰ আছে, এখন গেট তাত পৰিছেগৈ আৰু এখন ছাইডতে পৰি আছে। কিন্তু মানে কি যদি আজি বকুলজোপা যদি নাথাকিলেহেঁতেন মন্দিৰ ভাঙি মানে অৱস্থা বেয়া হ'লহেঁতেন। আৰু তাতে 15জন মানুহৰ মানে বহুত বেয়া অৱস্থা হ'লহেঁতেন। মানুহ এজনে আছিলে, কিন্তু বহুত কষ্ট কৰি মানে মানুহজন উলিয়াইছে গ্লাছ ভাঙি। মানুহজনৰ কিন্তু সুস্থটো নাই, তেওঁ মানে ক'ব নোৱাৰে, চেঞ্চলেছ হৈ আছে। তেওঁ মানে ইমান মানুহে হুলস্থুল কৰিছে কিন্তু তেওঁ একো মাত কথা মতা নাই। এতিয়া সেইটোতো আমি এতিয়া গম নাপাম। লগালগ মানুহবিলাকে লৈ এম্বুলেঞ্চত লৈ গ'ল আৰু মানুহ যথেষ্টখিনি ভিৰ হ'ল। ইমান এটা গম নাপাওঁ, পিছতহে সেইটো গম পোৱা যাব। মানুহ একো নহ'ল, কিন্তু যদি বকুলজোপা নাথাকিলে তেতিয়া 15-20জনমান মানুহৰ মানে ডাঙৰ ঘটনা হ'লহেঁতেন। আৰু সেইটোতকৈ ডাঙৰ ঘটনা এই কাৰেণ্টৰ পোষ্টত মাৰি দিয়া হ'লেতো গোটেই ডাঙৰ সমস্যা হ'লহেঁতেন। আজি মা মন্দিৰ থকাৰ কাৰণে সেইখিনি বাচিলে। যিহেতু আপোনালোকে গম পাইছেই, কালী মন্দিৰত কালীবাৰীত অৱস্থিত ইয়াতে এটা দুৰ্ঘটনা সংঘটিত হৈছে। এজন যুৱক প্ৰায় 30 বছৰ বয়সৰ, তেখেতে টাউনৰ কেইবা জেগাতো দুৰ্ঘটনা সংঘটিত কৰি আহিছে বুলি আমি শুনা পাইছোঁ। তেখেতক য'ত য'ত দুৰ্ঘটনা কৰি আহিছে তাৰ পৰা মানুহবোৰে খেদি আহিলেও তেখেত বাচিবলৈ হয়তো ইমান অভাৰ স্পীড প্ৰায় 160 কিলোমিটাৰ পাৰ আৱাৰ তেনেকুৱা টাইপত মানে ইমান স্পীডত আহি কালী মন্দিৰৰ প্ৰৱেশদ্বাৰত খুন্দিয়াই প্ৰৱেশদ্বাৰ ওফৰাই কালী মন্দিৰৰ গছৰ যি বেৰা পকাৰ বেৰা তাত খুন্দা মাৰিছে আৰু তাৰ ফলত তেখেতৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে, তেখেত আঘাতপ্ৰাপ্ত জখম হৈছে। আমি এইটোৱে কামনা কৰিছোঁ যে তেখেত ভাল হওক, আৰোগ্য হওক আৰু যাতে তেখেতে সুৰাপান কৰিছিলে গাড়ীত, তেখেতৰ যিহেতু সুৰাৰ বটল উদ্ধাৰ হৈছে। আপোনালোকে হয়তো এইটো আপোনালোকৰ যিমানটোলৈকে মই শুনিছোঁ বা ইয়াত মানুহবোৰে আহি কোৱা মতে আপোনাৰ KP চাৰিআলিৰ ওচৰত স্কাইশ্বিপৰ ওচৰত কৰিছে, গণকপতিৰ ওচৰত আৰু দিখৌ দলঙৰ ওচৰৰ সমীপৰ সেইডোখৰত অলপ তেওঁলোকে টাউনত অভদ্ৰামী কৰি গাড়ীখন আহি আছিলে বুলি শুনা পাইছোঁ। ঠিক আছে। আজি প্ৰায় সন্ধিয়া 10মান বজাত আমাৰ এখন মিটিং চলি আছিলে। আমি প্ৰায় কালী মন্দিৰ পৰিচালনা সমিতিৰ প্ৰায় 10-12জন মানুহ আমি কথা পাতি আছিলোঁ। তেনেকুৱাতে আমি এটা বিকট শব্দ 3টা শুনিছোঁ। শুনি পেলাই আমি দৌৰ মাৰি ওলাই আহিছোঁ। তেতিয়া দেখিছোঁ এখন গাড়ী আহি পেলাই এই বকুলজোপাৰ পিলাৰটোত প্ৰচণ্ড গতিৰে খুন্দিয়াইছে। যদি আজি সেই বকুলজোপাত নুখুন্দিয়াই পেলাই চিধা গুচি যোৱা হ'লে মানুহৰ ঘৰো যথেষ্ট অনিষ্ট হ'লহেঁতেন, মানুহ মৰিলেহেঁতেন আৰু মন্দিৰটোও যথেষ্ট ক্ষতি হ'লহেঁতেন। এতিয়াও মন্দিৰৰ মূল গেটখন উফৰি গৈ পেলাই প্ৰায় 20-25 ফুট আঁতৰত গেটখন পৰিছেগৈ।
গতিকে মানুহজন কি অৱস্থাত কি কাৰণে ইমান জোৰত আহি খুন্দিয়ালে আমি একো ধৰিব পৰা নাই আৰু মানুহজন বাচিবনে নাই আমাৰ সেইটোও সন্দেহ আছে। গাড়ীৰ ভিতৰত আমি আঁতৰৰ পৰা মোবাইলৰ পোহৰত দেখিছোঁ যে মদৰ বটল এটা দেখিছোঁ সৰু চাই। গতিকে আমি আন্দাজ কৰিছোঁ যে মদ খাই আহি পেলাই আচলতে তীব্ৰ গতিত চলাইছে, তীব্ৰ গতিত চলাই পেলাই আচলতে ইয়াত খুন্দা মাৰিলে। আমাৰ এতিয়া মন্দিৰৰ বকুলজোপাৰ পিলাৰটোৰ ক্ষতিসাধন হৈছে আৰু যদি অকণমান আগলৈ গ'লহেঁতেন তেতিয়াহ'লে মন্দিৰটো ব্যাপক ক্ষতিসাধন হ'লহেঁতেন। গতিকে এতিয়া মানে কিনো ক'ম, এইটো দুৰ্ঘটনা যদিও মানে এই যিটো মদ্যপান কৰি গাড়ী চলোৱাৰ যিটো প্ৰবৃত্তি, এই প্ৰবৃত্তিটোৱে আচলতে আমাৰ সমাজখনক যথেষ্ট অনিষ্ট কৰিছে, আমি দেখি আহিছোঁ আৰু আজি আমি স্বচক্ষে তাৰ প্ৰমাণ পালোঁ।